অভিনন্দন গ্ৰহণ কৰিব। আজিৰ এই সভাত উপস্থিত থকা আমাৰ চৰাইদেউ চাহ বাগিচাৰ বিশিষ্ট সমাজকৰ্মী তথা সাংবাদিক বন্ধু বান্ধৱী তথা আমাৰ দাদা ভাইসকল, প্ৰথমতে কৈ বিচাৰো যে জুবিন দাৰ কথাটো মই বিশেষকৈ ক'ব লগা নাই, কাৰণ জুবিন দাৰ বিষয়ে সকলোৱে জ্ঞাত। জুবিন দাৰ লগত অৰুণ দাই যেতিয়া গুৱাহাটীত আছিলে, তেতিয়া প্ৰথম জুবিন দাক অৰুণ দাই মোক লগ কৰাই দিছিলে 2015 চনত। যেতিয়া মই 2 বছৰ জুবিন দাৰ লগত থাকিলোঁ, তাৰপিছত মোৰ কিবা কাৰণত মই ঘৰ আহিব লগা হ'ল। তাৰপিছত মই আকৌ যোৱা নহ'ল। তাৰপিছত অৰুণ দাই জুবিন দাৰ লগত থাকিলে। আমাৰ এই অঞ্চলত সকলোৱে নিৰ্ধাৰণ কৰিব, গতিকে সকলো ৰাইজৰ সহযোগিতা কামনা কৰিলোঁ আৰু লগতে আমাৰ আচ্ছা চৰাইদেউ উপকমিটক সম্পূৰ্ণ সম্পাদন থাকিব আৰু সহায় সহযোগী থাকিব। আৰু মই আহ্বান জনাওঁ আমাৰ চৰাইদেউ চাহ বাগিচাৰ সকলো ৰাইজ তথা ভাই ভনী সকলোকে আমাৰ প্ৰাণপত জুবিন দাৰ প্ৰতিমূৰ্তি যাতে ভালকে আমি বনাব লাগিব। আমি এটা নতুন চিনাকি দিব লাগিব যে হয়, আমি হ'ব পাৰোঁ বাগানৰ আমাৰ চৰাইদেউ বাগানখন ব্যৱস্থা হৈ আছে, কিন্তু আমি যে জুবিন দাক ভাল পাওঁ সেইটো আমি অসমবাসীকে দাঙি ধৰিব লাগিব। হ'ব পাৰোঁ আমাৰ বাগানখন বেয়া, বহুত আমাৰ 4 বছৰ ধৰি আমাৰ চৰাইদেউ বাগিচাখন বৰ্তমান নিজলে হৈ পৰি আছে, কিন্তু আমি জুবিন দাৰ যিটো মৰম আদৰটো আমি দাঙি ধৰিব লাগিব। তাকে কৈ মই বহুত সময় দিছোঁ। ধন্যবাদ। অসুবিধাৰ কাৰণে মই অলপ আগবাঢ়িব লৈছোঁ। মোৰ বিশেষ একেখিনি উদ্দেশ্য আছে আৰু মই খুব ভাল পাইছোঁ। আমি এনেকুৱা ঠাইত আমি তেখেতৰ মূৰ্তিটো স্থাপন কৰিব লাগে যাতে মানে ৰাস্তা আমাৰ বহল হৈ থাকে, মানে বেলেগৰ যাতে একো অসুবিধা নহয়। সেইটো কাৰণে এনেকুৱাকৈ বনাওক, ভাল ঠাইত বনাওক যাতে তেখেতৰ আজীৱন গোটেই জীৱনভৰ যাতে তেখেতক সদায় যাতে আমি বুজিব পাৰোঁ। আৰু এখেতৰ বিষয়ে মই যিমানখিনি জানো মোতকৈ বেছি আপোনালোকে বেছি জানে, কিন্তু তেখেতৰ মই এই জীৱনতে যে পৃথিৱীলৈ আহিলোঁ, তেখেতৰ অলপ হ'লেও মই এইটো সান্নিধ্য পালোঁ। সান্নিধ্য পাই মই পৃথিৱীখন কি মই তেখেতৰ পৰা জানিলোঁ, বুজিলোঁ। আৰু 18 নৱেম্বৰত মোৰ নিজৰ একঠা মাটি জুবিন গাৰ্গৰ নামত মই আমাৰ মঠবাসীক কৰিলোঁ, উৎসৰ্গা কৰিলোঁ। আৰু আমাৰ ভাষণ ইমান ষ্টাইল নাই, আমি কথা ক'ব নাজানো। আমাৰ কথা হ'ল কি, তেখেতৰ পৰা যিখিনি শিকিলোঁ, তেখেতৰ যি স্পৰ্শ পালোঁ, সেই স্পৰ্শৰ পৰা এটা বস্তু শিকিলোঁ যে পৃথিৱীত একো নাই আজি জিৰো। সেইটো কাৰণে আমি যে মাটি বাৰী কিবা কিবি লৈ যে ইমান মাথা মাৰি থাকোঁ, আমুক হ'ব লাগে, তামুক হ'ব লাগে, মোৰ হ'ব লাগে, কিন্তু একো নাই, একেবাৰে নিম। সেইটো কাৰণে আমাৰ ঘৰখনে আমি জুবিন গাৰ্গৰ নামত 18 নৱেম্বৰ তাৰিখে মঠবাসী একঠা মাটি জুবিন গাৰ্গৰ নামেৰে আমি গান দি দিলোঁ। আৰু আজিও মোৰ খুব ভাল লাগে জুবিন গাৰ্গ বুলি যিটো আমাৰ অসমীয়া জাতিৰ এটা সত্তা। আজিও মই আপোনালোকে এই আবক্ষ মূৰ্তিটো যে বনাবলৈ লৈছে, মোৰ ফালৰ পৰা মই আপোনালোকৰ আবক্ষ মূৰ্তিটো পইচাটো 5,000 মোৰ ফালৰ পৰা মই আগবঢ়াম। আৰু বাকী কথাখিনি আপোনালোকে আগবাঢ়ক। আৰু আমি সদায় আছোঁ, আমি মানুহৰ কাৰণে আছোঁ, কোনো আমি ৰাজনৈতিক নেতা নহয়, কোনো সংগঠন নহয়, দল সংগঠন। আমি প্ৰকৃত মানুহ হৈ থাকিব বিচাৰোঁ। আৰু মোৰ ওপৰতে যদি আপোনালোকে যায়, মানে ভগৱানৰ একোটিও নাপায়, এখন ফটো ভগৱানে নাপায়, অকল এজনৰে পাব, সেইজনৰ জুবিন গাৰ্গৰ ফটো। মোৰ ওপৰলৈ যদি যায় আপুনি ৰাস্তাত দেখিব জুবিন গাৰ্গৰ ফটো, মোৰ ঘৰতে ভিতৰতে সোমালে জুবিন গাৰ্গৰ ফটো দেখিব, কিন্তু মোৰ ঘৰত কোনো ভগৱানৰ ফটো নাই। সেইটো কাৰণে আপোনালোকে কথাখিনি আগবাঢ়ক। আমি আছোঁ, সদায় থাকিম। আৰু মই এতিয়া যিটো আনুষ্ঠানিকভাৱে দিম বুলি কৈছোঁ, সেইটো মই ভাইটি আমাৰ আছেই, আপোনালোকে এখন সমিতি বনাওক, সমিতি বনাই পিনে একাউণ্ট এটা ঠিক কৰিব, একাউণ্টটো ঠিক কৰি তাত মই সেইটো হেৰি কৰি দিম। আৰু সেয়াও যদি নহয় আৰু বাকীখিনি আমি আগবঢ়াই যাম। আৰু আটাইবোৰে যদি এপতকৈ দিওঁ, ইমান ডাঙৰ কথা নহয়।
আমি খালি একলগ হৈ আমি আহোঁ। একলগ হৈ আহোঁ খালি এটাই মোৰ খালি এনেকুৱা ঠাই এটা নিৰ্ধাৰণ কৰক যাতে কোনো কালেদি ভাঙিব লগা নহয়। মানে বস্তুটো মানে বহুত মুঠি দেখোঁ মোক পৰি থাকে সেইগতে যাতে সেই বস্তুটো কাহানিও কেতিয়াও যাতে কোনো কালেই সেইটো যাতে নহয়। এইখিনিকে কৈ মোৰ কথা ইমানতে সামৰণি মাৰিছোঁ। আৰু মই মোৰ অকণমান যদি স্কুলত আছে সেইটো কাৰণে মই অকণমান আগবাঢ়ি দিছোঁ। ঠিক আছে।